ঢেকিয়াজুলি শংকৰদেৱ শিশু নিকেতনত শুক্ৰবাৰে অনুষ্ঠিত এখন অভিনন্দন সভাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। নিকেতনখনৰ আচাৰ্যসকলৰ উদ্যোগত আৰু পৰিচালনা সমিতিৰ সহযোগত আয়োজিত অভিনন্দন সভাত 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন লাভ কৰা বিদ্যাৰ্থীসকল ক্ৰমে ডিম্পী পাল, চিন্ময় বৰদলৈ, ধ্ৰুৱ নাথ, সুমিত চৰকাৰ, ঈশা চৰকাৰৰ লগতে প্ৰথম বিভাগত উত্তীৰ্ণ 55জন বিদ্যাৰ্থীক ফুলাম গামোচা, মানপত্ৰ আৰু কিতাপৰ টোপোলা আদিৰে সম্বৰ্ধনা জনোৱা হয়। নিকেতন পৰিচালনা সমিতিৰ সভাপতি দেৱীপ্ৰসাদ অধিকাৰীৰ সভাপতিত্বত অনুষ্ঠিত অভিনন্দন সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে নিকেতনখনৰ প্ৰধান আচাৰ্য গিৰীন্দ্ৰ শৰ্মাই। সভাত ঢেকিয়াজুলি উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ফণীন্দ্ৰ কলিতাই মুখ্য অতিথিৰ ভাষণ দিয়ে। শংকৰদেৱ শিশু নিকেতনসমূহে গুণগত শিক্ষাৰে ছাত্ৰ ছাত্ৰীক আগুৱাই নিয়াত সফল হৈছে বুলি তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে। সভাত ঢেকিয়াজুলিৰ প্ৰতিষ্ঠিত ব্যক্তি তথা সমাজকৰ্মী নাৰায়ণ বৰা, নিকেতন পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি গিৰীন্দ্ৰ বৰা, সমাজকৰ্মী দীপক দাস, বিপুল শৰ্মাই ভাষণ দিয়ে। জ্যেষ্ঠ আচাৰ্য মৃণাল শৰ্মাই আধৰা অভিনন্দন সভাত নিকেতন পৰিচালনা সমিতিৰ সম্পাদক দিলীপ সেনাপতি, ধীৰাই মাজুলী শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য নাৰায়ণ ফয়েল অতিথি হিচাপে উপস্থিত থাকে। আগুৱাই যোৱাৰ সময়খিনি হ'ল হায়াৰ ছেকেণ্ডেৰী সময়খিনি, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছতহে তেওঁলোকৰ লক্ষ্যত যাবগৈ পাৰিব। এই যাবৰ কাৰণে তেওঁলোকে এতিয়া যথেষ্ট কষ্ট কৰিব লাগিব। 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ আমি এটা কাৰ্যসূচী আজি ইয়াত ৰূপায়ণ কৰা হ'ল। প্ৰতি বছৰৰ দৰে আমি 2007 বৰ্ষৰ পৰা আমাৰ নিকেতনখনৰ ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ আহিছে আৰু আজি আমি এই 2007 বৰ্ষৰ পৰা পৰম্পৰাগতভাৱে যি আমাৰ অভিনন্দন সভা মানে ৰূপায়ণ কৰাৰ যিটো ব্যৱস্থা, সেইটো আজি আমাৰ এই 2024 বৰ্ষৰ বাবে এইটো আমাৰ সম্পন্ন কৰা হ'ল। আমাৰ ফলাফল যথেষ্টই ভাল। আমি এইবাৰ সৰ্বাধিক ছাত্ৰ ছাত্ৰীক 55গৰাকী ছাত্ৰ ছাত্ৰীক আমি ইয়াত আজি সম্বৰ্ধনা জনাবলৈ পাইছোঁ। তাৰ কাৰণে আমি যথেষ্ট গৌৰৱান্বিত হৈছোঁ, ভাল লাগিছে। সভাপতি এখন বিদ্যালয় প্ৰথম গঢ়াৰ পৰা আমি ইয়াত লাগি আছোঁ আৰু আমি যিটো আশা কৰিছিলোঁ যে এইখন ঢেকিয়াজুলিৰ ভিতৰত এটা সুন্দৰ উন্নত মানৰ শিক্ষা ব্যৱস্থা এটা হওক, এটা আমাৰ উন্নতি এটা হওক, তাকে আমি সেই কল্পনা লৈ পেলাই আমি এই আদৰ্শ লৈ পেলাই আমি আগবাঢ়ি গৈছিলোঁ, সেই আদৰ্শ আমি ফলপ্ৰসূ আমি পাইছোঁ। শংকৰদেৱ শিশু বিদ্যা নিকেতনত সকলো ছাত্ৰ ছাত্ৰীক মই আজি আহ্বান জনাইছোঁ যে তেওঁলোকে নিজক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰক আৰু পৰনিৰ্ভৰশীল নহয় আত্মনিৰ্ভৰশীল হৈ যেন দেশ উজ্জ্বল কৰিব পাৰে, সেই আহ্বান জনাই। আচাৰ্যসকল ধন্যবাদৰ পাত্ৰ। তেখেতসকলৰ জহতে এইবাৰ হ'বলৈ পাইছে। মই তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা গৌৰৱ উজ্জ্বল ইতিহাস আছে। এইবাৰ আমাৰ 55জন ছাত্ৰই প্ৰথম বিভাগত উত্তীৰ্ণ হৈ এই ইতিহাস অক্ষুণ্ণ ৰাখিছে। আপোনালোকৰ আটাইৰে জ্ঞাত, যোৱা বছৰো আমাৰ নিকেতনৰ পৰাই অসমৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰিছিলে ইদম ঠাকুৰীয়া। যদিও এইবাৰ আমাৰ পজিশ্যন বহুত কমাই দিলে, কিন্তু আমি তেনেকৈ ধৰণে স্থান লাভৰ বাবে পৰিগণিত নহ'লোঁ। যি কি নহওক আৰু ভাল ফলাফল ৰাখিব বুলি আশা ৰাখিছোঁ। আমাৰ প্ৰচেষ্টা সদায় অব্যাহত থাকিব আৰু অনাগত দিনত আমি এইখন নিকেতন আমি উচ্চতৰ মাধ্যমিক পৰ্যায়লৈকে উন্নীত কৰাত এটা প্ৰচেষ্টা ৰাখিছোঁ।